বজাত মোক বায়ে মোক ফোন কৰিলে যে এনেকৈ তহঁতি ABVP ল'ৰাখিনি যে ইয়াত এনেকৈ 4 বছৰীয়া ছোৱালীজনীক ইয়াৰ ধৰক মিয়া কোনোবা এজন মানুহে ইয়াৰ এজন মানুহে ৰেপ কৰিছে বুলি। তো আমি গোটেই ল'ৰাখিনি আহিলোঁ, আহি পেলাই গম পালোঁ যে সোধা পোছা কৰিলোঁ যে হয় সঁচাকৈ মানে কি হ'ল কোনোবা এটা দুষ্কৃতিকাৰীয়ে আহি পেলাই অকণমানি ছোৱালীজনীক 10 টকা এটা দি পেলাই প্ৰলোভনেৰে খুৱাম বুলি কিবা এটা আহি পেলাই একদম নিৰ্লজ্জ কাণ্ড এটা কৰিলে। পুলিচ প্ৰশাসনক ফোন কৰা হ'ল, মই ফোন কৰি ক'লোঁ OC ৰাজু চেত্ৰীক। তেখেতে ক'লেকে অলৰেডি মানে তেওঁলোক আহি পেলাই যোনজন তেওঁলোকৰ অভিযুক্ত আছিলে তেওঁলোকক এৰেষ্ট কৰি নিলে। তাৰপিছতে তেওঁৰ লগত আৰু সেই ৰুমটোতে প্ৰায় 15-20 জনমান কাম কৰা লেবাৰ আছিলে, 15-20 জনমান আছিলে শ্ৰমিক। তেওঁলোকৰ লগত আমি গোটেইখিনিয়ে কথা পাতিলোঁ। তেওঁলোকক কথা পতাৰ পিছত গম পালোঁ কি প্ৰায় 5জনমান লোক জড়িত আছিলে, 5জন। তাৰপিছত এবাৰ ক'লে তেওঁলোকে 3জন আছে বুলি, কিন্তু বাকী কেইজন পলাতক বুলি অৱস্থাত প্ৰথমতে ক'লে। তাৰপিছত মিলননগৰ থানাৰ পৰা এজন পুলিচক খবৰ দিয়াৰ পিছত আমি আহিলে তেওঁলোকৰ অহাৰ পিছত সা সোধা কৰাৰ পিছত আৰু লগতে এগৰাকী ছোৱালী আছিলে, তেওঁৰে ধৰক বান্ধৱী আছিলে। তো ক'লে কি এনেকৈ 4 বছৰীয়া ছোৱালীজনীক প্ৰথমতে যেতিয়া খেলি আছিলে সেই তেওঁ অভিযুক্তজনে ৰুমত সোমোৱাই লৈ দৰ্জা বন্ধ কৰি প্ৰায় আধা ঘণ্টা 1 ঘণ্টা সময় তাইৰ লগত সেই তেনেকুৱা ধৰণৰ নিৰ্লজ্জ কাণ্ড কৰে। আৰু তাৰপিছতে পুলিচ প্ৰশাসনে সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে, তেওঁলোকে আহি এৰেষ্ট কৰিলে। কিন্তু বাকী যিকেইজন যদি তেওঁলোকৰ লগত আৰু কোনোবা জড়িত আছিলে তেওঁলোকক অতি শীঘ্ৰে ধৰি, যোনকেইজন পলাতক অৱস্থাত আছে তেওঁলোকক অতি শীঘ্ৰে ধৰি আনি তেওঁলোকক ৰাইজৰ মাজত এৰি দিব লাগে যদি পুলিচ প্ৰশাসনে নোৱাৰে। নহ'লে তেওঁলোকক অলৰেডি লৈ গৈ এতিয়ালৈকে বিচাৰৰ হেৰি কৰিব লাগে। আমি জনামতে হয় সন্দেহজনক নাগৰিক মুছলিম আলী তেখেতৰ নাম আছিলে, যিজন এৰেষ্ট হ'ল, যিজন মেইনলি অভিযুক্ত যিজনে কাণ্ডটো কৰিছিলে তেওঁৰ নাম মুছলিম এনেকুৱা ধৰণৰ নাম আছিলে। তেওঁ ৰাস্তাৰ কিবা কামৰ সূত্ৰে তেওঁলোক আছিলে বুলি কৈছিলে। ঠিকাদাৰজন প্ৰথমতে ফোন কৰা হৈছিলে, কিন্তু ঠিকাদাৰজন আহি নাপালেহি। কিন্তু তেওঁৰ যোনজন প্ৰপাৰ্টিজনৰ মালিকজন আছিলে তেওঁলোকে আহি পেলাই ক'লে সেই কথাখিনি, তেওঁ আহি উপস্থিত হ'ল। কিন্তু ঠিকাদাৰজন বৰ্তমানলৈকে চুলেমান বুলি চামথিং নাম এটা, ঠিকাদাৰজন কিন্তু আহি পেলাই উপস্থিত নহ'ল। সেইটো আমি বিশেষকৈ গম নাপাওঁ, এই ৰাস্তাৰে কাম বুলি গম পাওঁ। কিন্তু 15-20 জন ল'ৰা আছিলে, হয়, ফুটপাথৰ কাম চুলেমান ঠিকাদাৰজন নাম। হয়, মই ইয়াতে দোকান এখনত আছিলোঁ। তো ইয়াৰে দাদা এজনে গৈ ক'লে যে ইয়াত পুলিচ আহিছে, ইয়াতে এনেকুৱা এটা ঘটনা হ'ল। তেতিয়া আমি গোটেইখিনি ইয়াত আহিলোঁ আৰু মই ABVP ল'ৰাবোৰক মাতিলোঁ আৰু আহিলে আমি তাত গ'লোঁ। তাত গৈ পিনে দেখোঁ যে তাত এটা সৰু ৰুমত 15-20 জনমান কমেও ল'ৰা তাত আছে। এইটো মালিকেও ইমানগাল ল'ৰাক তাত থাকিবলৈ দিয়াটো যুক্তিকৰ নহয় বুলি আমি ভাবোঁ। আৰু ওচৰতে যেতিয়া সৰু ছোৱালীও আছে, তো ইমানগাল ল'ৰা আপোনালোকে তাত সেই ৰুমটোত গ'লে গম পাব সৰু এটা ৰুমত ইমানগাল ল'ৰা তাতে আছে। আৰু ওচৰৰ মানুহক যেতিয়া সুধিলোঁ ছোৱালীজনীয়ে আপোনালোকে কি গম নাপায় নেকি এইবোৰ, তেতিয়া ওচৰৰ ছোৱালীজনীয়ে ক'লে যে ছোৱালীজনী স্কুলৰ পৰা আহি পাইছিলেহে। স্কুলৰ পৰা আহি পাই মাক বাপেকে কামলৈ যায় আৰু তাই তাত খেলি আছিলে, স্কুলৰ পৰা আহি মেলি খেলি আছিলে। তো হয়, তেতিয়া তাইক ভিতৰত ভৰাই লৈ গ'ল, ৰুমটোৰ ভিতৰত ভৰাই লৈ গ'ল। বাকীখিনিয়ে কোৱা মতে বাকীখিনি বোলে কাম কৰি আছিলে, ল'ৰা অকল তাত এটাই আছিলে বোলে ৰুমটোৰ ভিতৰত তাইক সোমাই পিনে দৰ্জা বন্ধ কৰি দিলে। বন্ধ কৰি মেলি তাই আধা ঘণ্টামান ক্ৰমেও আছে। তাৰপিছত যেতিয়া ওচৰৰ মানুহে চিঞৰিলে তেতিয়া দৰ্জাখন খুলি দিলে। তাৰপিছত তাই একো ক'বলৈ পৰা অৱস্থাত নাছিল, হয়তোবা তাই কেনেকুৱা অৱস্থাত আছে। মই এতিয়া ফোন কৰিছিলোঁ, তেতিয়া কৈছে যে তাইক পৰীক্ষা নিৰীক্ষা কৰি আছে আৰু তাই নাৰ্ভাছ হৈ আছে, একো ক'ব পৰা অৱস্থাত নাই বৰ্তমান। তাই 3-4 বছৰীয়া হ'ব বুলি কৈছে। ঘৰত তাই অকলে আছিলে, মাক বাপেক কামলৈ গৈছিলে। ওচৰৰ মানুহক কৈছোঁ আপোনালোকে ক'ত আছিলে তেতিয়া, সিহঁতেও মানে কামলৈ গৈছিলে। মাকে বোলে বেলেগৰ ঘৰত কাম কৰে বুলি কৈছিলে। ছোৱালীজনীৰ নাম পুলিচে যাক ধৰিলে কিবা কি বুলি কৈছিলে, কিবা মুছলিম আলী নেকি, মুছলিম আলী, তাৰ নামটো এনেকৈ বুলি কৈছিলে। হয়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।